মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, দ্ৰুতি, সময় আৰু দূৰত্ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মনোযোগেৰে চাই যাবা, যাতে তোমালোকে গোটেই কথাবোৰ ভালদৰে বুজি পায়। যেহেতু এইটো এটা তোমালোকৰ কাৰণে হয়তো নতুন বিষয়, যে দ্ৰুতিনো কি বা সময়নো কি বা দূৰত্বনো কি, তোমালোকৰ কাৰণে হয়তো একেবাৰে নতুন বিষয়। যদি কোনোবাই আগতে ক'ৰবাত শিকিছা বা পাইছা তেতিয়াতো ভালেই কথা। যদি নাই পোৱা, যিসকলে একেবাৰে নাই পোৱা, নতুন, তোমালোকৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ গতিকে তোমালোকে খুব মনোযোগেৰে চাবা। আৰু এই বিষয়টোৰ পৰা তোমালোকৰ নবোদয় এন্ট্ৰেন্স এক্সামত কেইবাটাও প্ৰশ্ন অহা দেখা যায় প্ৰত্যেকবাৰতেই। গতিকে কনচেপ্টটো যেতিয়া তোমালোকে ভালদৰে বুজি নাপাবা, তেতিয়ালৈকে ইয়াৰ লগত জড়িত প্ৰশ্নসমূহ কৰিবলৈ টান পাবা। সেইকাৰণে তোমালোকে ভালদৰে বুজি লোৱা, তাৰপিছত সমস্যাসমূহ আমি সমাধান কৰিম। চ' প্ৰথমৰ পৰা শেষলৈকে তোমালোকে ভিডিঅ'সমূহ চাই যাবা, ঠিক আছে। চ' আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানিবলৈ চেষ্টা কৰোঁ যে দ্ৰুতি মানে কি, ঠিক আছে। দ্ৰুতি মানে হৈছে স্পীড। তোমালোকে স্পীড বুলি ক'লে নিশ্চয়কৈ বুজি পাবা। স্পীড, যে কোনো এখন গাড়ী যে গৈ আছে, গাড়ী গৈ থাকিলে আমি কি বুলি কওঁ, বা বোলে কিমান স্পীডত গৈছে, ঠিক আছে। কিমান স্পীডত গৈছে সেই কথাটো কওঁ, যে বহুত স্পীডত গৈছে সেই বুলি কওঁ। কোনোবা যদি অকণমান জোৰছে যদি চলাই যায় গাড়ীখন, বাইক এখনৰ কথাকে যদি কওঁ, বাইকখন যদি কোনোবা স্পীডত চলাই যায়, আমি কওঁ বা বোলে বহুত স্পীডত গৈছে সেই বুলি কওঁ। সেই যিটো স্পীডত যে গৈছে বুলি কওঁ, সেই স্পীডটোকেই দ্ৰুতি বুলি কোৱা হয়, ঠিক আছে। ইয়াকে কি বুলি কোৱা হয়, দ্ৰুতি, বা ইয়াক কেতিয়াবা বেগ বুলিও কোৱা হয়। অ'কে, বেগ। কিমান বেগত গৈছে, বোলে ইমান বেগত গৈছে, বোলে কিমান স্পীডত গৈছে, বোলে ইমান স্পীডত গৈছে, ঠিক আছে। গতিকে এইটো হৈছে স্পীড বা দ্ৰুতি। অ'কে, দ্ৰুতি মানে হৈছে কিমান জোৰছে গৈছে, তাৰমানে সেইটোকে দ্ৰুতি বুলি কোৱা হয়। আমি খোজকাঢ়ি যাওঁতেও কিমান জোৰত গৈ আছো, মানে কিমান স্পীডত গৈ আছো, হয়নে? কিমান স্পীডত গৈ আছো মানে তোমালোকে বুজি পাইছা নহয়, যে এইটোকে দ্ৰুতি বুলি কোৱা হয়। চাইকেল এখন চলাই যাওঁতে কিমান জোৰছে চাইকেলখন চলাই গৈছে, সেইটোৱে হৈছে দ্ৰুতি। অ'কে, তেতিয়াহ'লে আমি সময়নো কি? সময় মানে কি আৰু, আমি যিটো সময়, যেনে তুমি তোমাৰ ঘৰৰ পৰা স্কুললৈ যাওঁতে তোমাক কিমান সময় লাগে, এইটোৱে সময়। বোলে 5 মিনিট লাগে, 10 মিনিট লাগে, 15 মিনিট লাগে, 20 মিনিট লাগে, 1 ঘণ্টা লাগে, 2 ঘণ্টা লাগে, এইটো হৈছে সময়। আৰু হৈছে দূৰত্ব। দূৰত্ব মানে কি? দূৰত্ব মানে হৈছে যে তোমাৰ ঘৰ যেনিবা এইখিনিতে, তুমি বিদ্যালয়লৈ যোৱা ইমান দূৰত, ঠিক আছে। তোমাৰ ঘৰ এইখিনিতে আছে আৰু তোমাৰ বিদ্যালয়লৈকে বোলে ইমান দূৰ। কিমান দূৰ? বোলে 100 মিটাৰ দূৰ, বা 200 মিটাৰ দূৰ, বা 1 কিলোমিটাৰ দূৰ, বা 2 কিলোমিটাৰ দূৰ, ঠিক আছে। গতিকে এইটো হৈছে দূৰত্ব। দূৰত্ব মানে কি? কিমান দূৰত অৱস্থিত, ঠিক আছে, সেইটোৱে দূৰত্ব। বা কিমান দূৰলৈ তুমি যাবা, ঠিক আছে, কিমান দূৰ যাবা, সেইটো হৈছে দূৰত্ব। এটা দূৰত্ব মানে গম পালা, যে আমি কোনোবা এঠাইলৈ যাম, তাৰমানে কোনোবা এঠাইলৈ যাবলৈ হলেতো আমি দূৰত্ব হিচাপতে আমি মাপটো ল'ব লাগিব, যে ইমান কিলোমিটাৰ আমি গৈছো, ঠিক আছে। চ' এতিয়া কথাটো হ'ল কি, এই তিনিটা, দ্ৰুতি, সময় আৰু দূৰত্ব, এই তিনিটা ওতঃপ্ৰোতভাৱে জড়িত আছে, এটা আনটোৰ লগত পুৰা জড়িত হৈ থাকে। চোৱা কেলে, আমি যদি এডোখৰ যদি ঠাই লওঁ, এইটো যেনিবা এ, অ'কে, এডোখৰ যদি আমি ঠাই লওঁ এ, আৰু এডোখৰ ঠাই ললো মই বি, অ'কে। যদি মই কওঁ এৰ পৰা বি লৈ যাব লাগে, এৰ পৰা বি লৈ কি কৰিব লাগিব, যাব লাগিব। যাওঁতে আমি কি পাম? যাওঁতে আমি পাম যে দূৰত্ব পাম। কি পাম? এ আৰু বিৰ মাজৰ দূৰত্ব পাম। আৰু এটা কি পাম, যে এৰ পৰা বি লৈ যাওঁতে আমাক কি লাগিব, সময় লাগিব। সময়, কিমান সময় ললে, আৰু আমি কিমান মানে বেগত, কিমান জোৰত আমি যাম, অৰ্থাৎ দ্ৰুতি। এই তিনিটা বস্তু নিৰ্ভৰশীল। এঠাইৰ পৰা আন ঠাইলৈ আমি যদি যোৱাৰ কথা যদি চিন্তা কৰো, তিনিটা বস্তুৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগিব। কি? দ্ৰুতি, সময় আৰু দূৰত্ব। ইয়াৰে দূৰত্বটো একেই থাকিব, ঠিক আছে। দূৰত্বটো কি হ'ব, একেই থাকিব, কাৰণ এ আৰু বিৰ মাজৰ দূৰত্ব সদায় একেই থাকিব। যদি এ আৰু বিৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ যদি হয়, এ আৰু বিৰ মাজৰ দূৰত্ব 100 কিলোমিটাৰ থাকিব, কিন্তু তোমাৰ দ্ৰুতিটো অৰ্থাৎ গতিবেগটো যদি কম বেছি হয়, তেতিয়াহ'লে সময়ও আমাৰ কি হ'ব, কম বেছি হ'ব। অৰ্থাৎ তোমাৰ দ্ৰুতি অৰ্থাৎ স্পীড যদি বেছি হয়, তেতিয়া সময় আমাক কিমান লাগিব,
কম লাগিব আৰু স্পীড যদি মানে কম হয় অৰ্থাৎ লাহে লাহে যদি যোৱা হয় তেতিয়া আমাক সময়টো বেছি লাগিব নহয় জানো গতিকে চোৱা দ্ৰুতি অৰ্থাৎ স্পীড বুলে ধৰি লৈছো স্পীড বুলে 25 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত যদি যাওঁ তেতিয়া হলে আমি জেনিবা কিমান ঘণ্টাত পামগে 4 ঘণ্টাত পামগে ঠিক আছে কিমান ঘণ্টাত পামগে আমি 4 ঘণ্টাত পামগে ধৰি লৈছো 25 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত যদি যাওঁ তেতিয়া এই 100 কিলোমিটাৰ যাবলৈ আমাক কিমান সময় লাগিব 4 ঘণ্টা লাগিব মই যদি কওঁ ইয়াৰ স্পীডটো কমাই দিওঁ ইয়াৰ স্পীডটো যদি কমাই দিওঁ যেনে 20 কিলোমিটাৰ পাৰ ঘণ্টা 20 কিলোমিটাৰ পাৰ ঘণ্টা হিচাপত যদি মই যাওঁ মানে ইমান স্পীডত যদি যাওঁ তেতিয়া হলে কি হ'ব সময়টো আমাক বেছি লাগিব নে কম লাগিব বেছি লাগিব কাৰণ কেলে আমাৰ স্পীডটো কি হৈ গল আমাৰ স্পীডটো কমি গল আগতে কিমান আছিল স্পীডটো 25 কিলোমিটাৰ পাৰ ঘণ্টা আছিল তেতিয়া 4 ঘণ্টা সময় লাগে এৰ পৰা বি লৈ যাবলৈ আৰু এতিয়া আমি 20 কিলোমিটাৰ পাৰ ঘণ্টা কৰি দিলো তেতিয়া হলে আমাৰ সময় কি লাগিব ইয়াতকৈ বেছি লাগিব ঠিক আছে গতিকে অৰ্থাৎ আমি দূৰত্ব যদি বাঢ়ে দূৰত্বটো একে থাকিব মানে কৈছো স্পীডটো যদি বাঢ়ে সময় কমে আৰু স্পীডটো যদি কমে সময় বাঢ়ে তেতিয়া হলে আমি চোৱা আমি এটো এনেকে লিখিব পাৰো চোৱা এটা চোৱা এটো হৈছে আমাৰ দ্ৰুতি ওকে দ্ৰুতিটো কি হয় সময়ৰ লগত বিপৰীত মানে দ্ৰুতিটো সময়ৰ লগত কি হয় বিপৰীত হয় সেইকাৰণে দ্ৰুতি ইকুৱেল টু আমি তলত সময় লগাম তলত সময় আৰু ওপৰত হ'ব আমাৰ দূৰত্ব একে ঠাই থাকিব হা দূৰত্ব এইটো এটা ফৰ্মুলা বনি যায় কাৰণ দ্ৰুতি আৰু সময় কি হৈ যায় বিপৰীত হৈ যায় দ্ৰুতি মানে বেগ যদি বেগটো যদি বেছি হয় বা স্পীড যদি বেছি হয় সময় কম লাগে আৰু স্পীড যদি কম হয় সময় বেছি লাগে গতিকে দ্ৰুতি আৰু সময় বিপৰীত হয় সেইকাৰণে দ্ৰুতি আৰু সময় এনেকে থাকিব ঠিক আছে গতিকে এইটো এটা আমাৰ ফৰ্মুলা বনি যায় ঠিক আছে ফৰ্মুলাটো কি হৈছে দ্ৰুতি সমান দূৰত্ব বাই সময় এই গোটেই আমি বিষয়টো দ্ৰুতি সময় আৰু দূৰত্বৰ লগত জড়িত যিমানবোৰ প্ৰশ্ন থাকিব গোটেইবোৰ আমি এইটো ফৰ্মুলাতে সমাধান কৰিম গতিকে বহুত সহজো আছে ঠিক আছে গতিকে মই ফৰ্মুলাটো শৰ্টকে যদি লিখো দ্ৰুতি মানে হৈছে আমাৰ স্পীড s হ'ব আৰু দূৰত্ব মানে হ'ব কি d হ'ব আৰু সময় মানে কি হ'ব t হ'ব s equal to d by t এইটোকে শৰ্টকে মই কওঁ কি বুলি st সমান dstd তোমালোকে ফৰ্মুলাটো কি বুলি মনত ৰাখিবা std বুলি মনত ৰাখিবা কিন্তু সমান চিনটো কত বহিব ইয়া এটো মনত ৰাখিবা ঠিক আছে কাৰণ s আৰু t সদায় কি হৈ থাকিব পূৰণ হৈ থাকিব সো std ফৰ্মুলা বুলি তোমালোকে মনত ৰাখিলে গম পাবা আৰু যে এটো দ্ৰুতিৰ ফৰ্মুলাটো হয় ঠিক আছে আৰু ইয়াত আৰু এটা কথা জানিবলগীয়া আছে শৰ্টকে হা যে দ্ৰুতিৰ এককটো আমি কিহত লিখো দ্ৰুতিৰ এককটো আমি কিলোমিটাৰ পাৰ ঘণ্টা বা মিটাৰ পাৰ সেকেন্ড তেনেকে লিখো কাৰণ দ্ৰুতি সমান কি হয় ওপৰত দূৰত্ব থাকিব তলত সময় থাকিব সো দূৰত্বৰ একক কি হয় দূৰত্বৰ একক কিলোমিটাৰ হ'ব পাৰে বা মিটাৰ হ'ব পাৰে ঠিক আছে বা সেন্টিমিটাৰ হ'ব তেনেকে আৰু এটো কিলোমিটাৰ আৰু সময়ৰ এককটো কি হ'ব ঘণ্টা হ'ব পাৰে মিনিট হ'ব পাৰে সেকেন্ড হ'ব পাৰে গতিকে আমি দ্ৰুতিৰ এককটো কিলোমিটাৰ পাৰ ঘণ্টা বুলি লিখিলো তেতিয়া হলে দূৰত্বৰ একক কি হ'ব দূৰত্বৰ একক হ'ব দূৰত্বৰ একক আমি কিলোমিটাৰ মানে প্ৰশ্ন অনুযায়ী মিটাৰো হ'ব ঠিক আছে ঠিক তেনেকৈ সময়ৰ এককটো কি পালো ঘণ্টা ঠিক তেনেকৈ প্ৰশ্ন অনুযায়ী মিনিটো হ'ব পাৰে বা সেকেন্ডো হ'ব পাৰে গতিকে এই একক কেইটা তোমালোকে মনত ৰাখিবা দ্ৰুতিৰ একক কিলোমিটাৰ পাৰ ঘণ্টা বা মিটাৰ পাৰ সেকেন্ড তেনেকুৱা হ'ব আৰু দূৰত্বৰ একক কিলোমিটাৰ বা মিটাৰ তেনেকৈ হ'ব বা সময়ৰ একক ঘণ্টা বা মিনিট বা সেকেন্ড তেনেকুৱা হ'ব আৰু তোমালোকে ফৰ্মুলাটো কি বুলি মনত ৰাখিবা ফৰ্মুলাটো মনত ৰাখিবা std কিন্তু সমান চিহ্ন তোমালোকে ইয়াতে বহিব হেতু কথা মনত ৰাখিবা যে st = d তুমি জাস্ট শৰ্টকে std মনত ৰাখিলে হৈ গল std সমান চিহ্নটো st = d তাত সমান চিহ্নটো কত বহিব এটো মনত ৰাখি থবা গতিকে ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক দ্ৰুতি সময় আৰু দূৰত্বৰ লগত জড়িত যেটো মূল ধাৰণা কনসেপ্ট হেতু তোমালোকক দিবলৈ যত্ন কৰিলো আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা সো এতিয়া আমি আগবাঢ়ো দ্ৰুতি সময় আৰু দূৰত্বৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিবলৈ ঠিক আছে প্ৰথম প্ৰশ্নটোত কি আছে আমি চাই লওঁ আহা ইয়াত কৈছে যে 60 কিলোমিটাৰ পাৰ ঘণ্টাক মিটাৰ পাৰ সেকেন্ডত প্ৰকাশ কৰিব লাগে
ঠিক আছে ইয়াৰ কাৰণে বহুতেই সহজ এটা উপায়ো আছে বাৰু সহজ উপায়টো কোৱাৰ আগতে মই তোমালোকক ইয়াৰ কনসেপ্ট বেসড মই সলিউশন দেখুৱাম ঠিক আছে সোৱা কি কৰিব লাগিব এই যে 60 কিলোমিটাৰ পাৰ ঘণ্টা ঠিক আছে মই ইংলিছত লিখিছো সো 60 কিলোমিটাৰ পাৰ ঘণ্টা কি কৰিব লাগিব নিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈ অৰ্থাৎ আমি যদি এই কিলোমিটাৰটোক আমি যদি মিটাৰলৈ নিব পাৰো আৰু এই ঘণ্টাটোক যদি আমি সেকেন্ডলৈ নিব পাৰো আমাৰ সলিউশনে হৈ যাব ঠিক আছে ইয়াৰ শৰ্ট মেথড এটাও আছে মই হেতু কৈ দিম ঠিক আছে কিন্তু কনসেপ্টটো তোমালোকে লৈ লোৱা গতিকে কি হ'ব এটা কিলোমিটাৰটোক আমি জাস্ট কি কৈ দিম মিটাৰলৈ লৈ যাম আৰু ঘণ্টাটোক সেকেন্ডলৈ লৈ যাম গতিকে আমি কি কৰিম চোৱা ইয়াত আমি সমান চিন দিলো আৰু 60 এফালে ইনটু কৰি দিলো ইয়াত চোৱা 1 কিলোমিটাৰ মানে কিমান ইয়াত কিলোমিটাৰ মানে কি ইয়াত এক এটা আছে না ইয়াত এক এটা পূৰণ হৈ আছে ইয়াত এক এটা পূৰণ হৈ আছে তেনেকৈ হৈ পাৰো সো 1 কিলোমিটাৰ মানে কিমান মিটাৰ আমি কি হলৈ নিম মিটাৰলৈ নিম না গতিকে 1 কিলোমিটাৰ মানে হৈছে 1000 মিটাৰ ওকে আৰু ঘণ্টাটো কি হলৈ নিম সেকেন্ডলৈ নিম সো ঘণ্টাটো যদি সেকেন্ডলৈ নিও তেতিয়া কি গম পাও আমি 3600 সেকেন্ডে 1 ঘণ্টা গতিকে কি হবগে এটা কথাকতি কৈ দিলে তো মিটাৰ পাৰ সেকেন্ড হবগে না গতে কথাকতি কইলো এইটো শূন্যৰ লগত এইটো শূন্যৰ লগত এইটো শূন্য ঠিক আছে আৰু 36ক 6 ৰে কাটিলো 60ক 6 ৰে কাটিলো তাৰ পিছত 2 ৰে কাটিলো 2 3 গুণ 6 ঠিক আছে 2 3 গুণ 6 আৰু এফালে 2 5 গুণ 10 ওকে তেতিয়া হলে আমাৰ তলত কি থাকিলে তলত থাকিলে 3 ওপৰত থাকিলে 10 আৰু 5 পূৰণ হৈছে 5 দুগুণ 50 হ'ব আৰু এফালে মিটাৰ আৰু এফালে সেকেন্ড মিটাৰ পাৰ সেকেন্ড হ'ব অৰ্থাৎ আমি যদি চাও ওপৰত আহিলে আমাৰ 5 দুগুণ 50 হয়নে 50 আৰু তলত আহিলে কি 3 আৰু এফালে এককটো কি হলে মিটাৰ পাৰ সেকেন্ড আৰু আমি উত্তৰ কেটা যদি মিলাই চাইছো এটো এতিয়ালৈকে লোৱা নাই মিশ্ৰ ভগ্নাংশৰ আছে গতিকে এটো আমাৰ যেটো অপ্ৰকৃত ভগ্নাংশৰ আছে মিশ্ৰ ভগ্নাংশলৈ নিলে কিমান হ'ব 3 ৰে 50ক হৰণ কৰি দিব লাগে 3 16 48 হ'ব আৰু 3 ৰে 3 16 48 হলে এফালে 50 আসলে 2 থাকি গল গতিকে 16 সমস্ত 3/2 মিটাৰ পাৰ সেকেন্ড হ'ব এইটো আমাৰ উত্তৰ অপচন কোনটো শুদ্ধ হ'ব তেতিয়া হলে অপচন 2 টো 16 সমস্ত 3/2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এনেকৈ কৰিব পাৰে মই তোমালোক শৰ্ট কে কেনেকৈ কৰিবা হেতু মই দেখাই দিছো চোৱা এটো কনসেপ্ট বেস আছিল এটো কিলোমিটাৰটো জাস্ট আমি কি হলৈ নিছিলো মিটাৰলৈ নিলো আৰু ঘণ্টাটো সেকেন্ডলৈ লৈ গলো মিটাৰ পাৰ সেকেন্ড হৈ গল কিন্তু যেটো শৰ্ট ট্ৰিক একেবাৰে কেনেকৈ উলিয়াব পাৰিবা সো এটো কি কৈছে কিলোমিটাৰ পাৰ ঘণ্টাক মিটাৰ পাৰ সেকেন্ডলৈ নিবলৈ কৈছে গতিকে এটো শৰ্ট কে কৰিলে এনেকৈ কৰিব লাগিব চোৱা 60 কিলোমিটাৰ পাৰ ঘণ্টাক নিবলৈ কৈছে মিটাৰ পাৰ সেকেন্ডলৈ এতিয়া আমি যদি চাও আমি যাও এটো কিলোমিটাৰ পাৰ ঘণ্টাটো ডাঙৰ আৰু মিটাৰ পাৰ সেকেন্ডটো কি সৰু সো ডাঙৰৰ পৰা আমি সৰুলৈ নিম গতিকে ডাঙৰৰ পৰা যদি সৰুলৈ নিব লাগে তেতিয়া হলে এই 60টোক আমি জাস্ট কি কৰিব লাগে যেটো সৰুলৈ নিম না ওপৰত 5 তলত 18 এনেকৈ কৰি পেলাই কৰি দিলে হৈ গল আৰু এইটোৰে পূৰণ কৰি দিলে হৈ যাব 18 আৰু 5 ৰে হৰণ কৰি দিলে কাম হৈ যাব ঠিক আছে কিয় আমি কিলোমিটাৰৰ পৰা মিটাৰলৈ নিম মানে কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিম অৰ্থাৎ ডাঙৰৰ পৰা আমি সৰুলৈ নিম গতিকে সৰুলৈ নিলে আমাৰ সৰুটো ওপৰত আহিব ডাঙৰটো তলত আহিব ইয়াকে যদি উল্টাকে কৰো অৰ্থাৎ কেতিয়াবা তুমি কি কৰিব লগিয়া হ'ব পাৰে এই মিটাৰ পাৰ এটো সেকেন্ড হ'ব মিটাৰ পাৰ সেকেন্ডৰ পৰা কেতিয়াবা তুমি কিলোমিটাৰ পাৰ ঘণ্টালৈ নিব লগিয়া হ'ব পাৰে মিটাৰ পাৰ সেকেন্ডৰ পৰা যদি কিলোমিটাৰ পাৰ ঘণ্টালৈ নিব লগিয়া হয় তেতিয়া হলে এইটো জাস্ট উল্টা কৰি পূৰণ কৰি দিব লাগে ঠিক আছে এনেকুৱা আহিব মই কৈ দিম এতিয়া আমি এনেকৈ কটাকটি কৰিলে উত্তৰ লৈ যাব এতিয়া 6 ৰে কাটো 6 3 গুণ 18 এফালে 6 10 গুণ 60 ওপৰত কি পালো ওপৰত আমি 5 আৰু 10 পূৰণ কৰিম 50 পাম আৰু তলত কি পালো 3 সো 50 আৰু 3 ওপৰত 50 তলত 3 এফালে মিটাৰ পাৰ সেকেন্ড এককটো আছে এটো যদি মিশ্ৰ ভগ্নাংশলৈ নিও তেতিয়া হলে অপচন 2 টো পাম 16 সমস্ত 3/2 মিটাৰ পাৰ সেকেন্ড ওকে এটো হৈছে শৰ্ট ট্ৰিক সো নেক্সট আহিলে চোৱা এটো কৈছে 40 মিটাৰ পাৰ সেকেন্ডক কিলোমিটাৰ পাৰ ঘণ্টাত যেটো মই এমাত্ৰ কৈ আছিলো গতিকে এনেকুৱা সমস্যা কেনেকৈ কৰিবা চোৱা এনেকুৱা সমস্যা কৰিবলৈ হলে ইয়া 40 মিটাৰ পাৰ সেকেন্ডক কলৈ নিব লাগে কিলোমিটাৰ পাৰ ঘণ্টালৈ ঠিক আছে কিলোমিটাৰ
পাৰ ঘণ্টালৈ গতিকে আমি গম পাইছো এই যেটো মিটাৰ পাৰ সেকেন্ড কিলোমিটাৰ পাৰ ঘণ্টাতকৈ সৰু অৰ্থাৎ সৰুৰ পৰা আমি ডাঙৰলৈ নিম গতিকে সৰুৰ পৰা ডাঙৰলৈ নিলে কি কৰিব লাগিব এই যেটো 40 এই 40 ক আমি 18 টো ওপৰত তলত 5 টো কৰি পেলাই যদি আমি এনেকে পূৰণ কৰি দিও তেতিয়া হলে আমাৰ এককটো জাস্ট মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ ঘণ্টা হৈ যাব ঠিক আছে এইটোকে যদি উল্টাকে কৰা যায় কিলোমিটাৰ পাৰ ঘণ্টাৰ পৰা যদি মিটাৰ পাৰ সেকেন্ডলৈ আনিবলগীয়া হয় তেতিয়া হলে এই 5 টো ওপৰত আৰু এই 18 টো তলত বহাই পেলাই এনেকে পূৰণ কৰি কটাকটি কৰিলে উত্তৰ ওলাই যাব সো এটা কথাটো হল কি আমি যদি কটাকটি কৰি এটো কি হ'ব 5 8 গুণ 40 সো 8 আৰু 18 কি হ'ব 8 আৰু 18 পূৰণ হ'ব এতিয়া 8 আৰু 18 যদি পূৰণ হয় যেটো পাম হেইটোৱে উত্তৰ হ'ব সো 18 ৰে পূৰণ কৰো 8 8 গুণ 64 4 ওকে 8 8 গুণ 64 4 তো 8 গুণ 8 8 6 14 144 কি হ'ব কিলোমিটাৰ পাৰ ঘণ্টা 144 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে অপচন কোনটো অপচন 4 টো শুদ্ধ উত্তৰ পুরো বহুত সহজকে তেনেকে উলিয়াব পাৰি ওকে নেক্সট আহিলে কৈছে কি এখন বাসে 50 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিৰে গতি কৰিছে 3 মিনিটত ই কিমান দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে ইয়াৰ কথাটো হল কি মই যেটো ফৰ্মুলাৰ কথা কৈছিলো সেই ফৰ্মুলা মতে উলিয়াব পাৰি বা ঐকিক পদ্ধতিৰে উলিয়াব পাৰি গতিকে আমি লাহেকে ফৰ্মুলাটোকে ইউজ কৰো ঠিক আছে ফৰ্মুলাটো ইউজ কৰিলে তোমালোকৰ বেছি সুবিধাজনক হ'ব পিছলৈ আমি যেটো ফৰ্মুলা ইউজ কৰিম গতিকে ফৰ্মুলাটো আমাৰ কি আছিল s t = d আছিল ইয়াত আমাক কৈছে কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব কিমান দূৰত্ব অতিক্ৰম কৰিব লাগিব মানে d টো আমি অকলহৰীয়া কৰিব লাগিব আৰু d টো অলৰেডি অকলহৰীয়া হৈ আছে ঠিক আছে কাৰণ d লগত কোনো পূৰণ হৰণ যোগ বিয়োগ হৈ থকা নাই গতিকে d টো পাবৰ কাৰণে আমি কি কৰিব লাগিব s আৰু t টি পূৰণ কৰি দিলে d ৰ মান পাই যাম গতিকে d = st s মানে কি s মানে হৈছে স্পিড অৰ্থাৎ কিলোমিটাৰ পাৰ ঘণ্টা বেগ হয় ঠিক আছে গতিকে আমি এটো 50 দিলো s মানে আৰু t মানে কি হ'ব t মানে হৈছে সময় কিমান দিয়া আছে 3 মিনিট কিন্তু 3 মিনিট লিখিলে হ'ব জানো 3 মিনিট লিখিলে তো নহব কাৰণ কেলে ইয়াত দ্ৰুতিত কি আছে এককটো মিটাৰ পাৰ ঘণ্টাত আছে সৰি কিলোমিটাৰ পাৰ ঘণ্টাত আছে কিলোমিটাৰ পাৰ ঘণ্টাত যদি আছে ইয়াকো আমি 3 মিনিটক আমি কি হলে নিব লাগিব ঘণ্টালৈ নিব লাগিব হেতু কাহানি গতিকে তোমালোকে সদায় এটা কথা মনত ৰাখিবা সদায় এককবোৰ একে কৰিবলৈ চাব লাগে ইয়াত ঘণ্টা আছে ইয়াত এটুকু ঘণ্টালৈ নিয়া নহলে তুমি দুইটাকে মিনিটলৈ নিয়া বা দুইটাকে ঘণ্টালৈ নিয়া ওকে তেতিয়া হলে আমি কি কৰিম এই যেটো t মানে টাইম 3 মিনিটক কি হলৈ লৈ যাম ঘণ্টালৈ লৈ যাম যদি 3 মিনিটক ঘণ্টালৈ নিব লাগে 60 ৰে হৰণ কৰি দিলে আমি ঘণ্টালৈ গুচি যাব কাৰণ কেলে 60 মিনিটে 1 ঘণ্টা এই মিনিটটো ঘণ্টালৈ নিবলৈ হলে 60 ৰে হৰণ কৰিব লাগে সো এইটো লগত এইটো আমি কাটি দিলো 3 ৰে 6 দুবাৰ গতিকে d কলো কি পালো ওপৰত আমি 5 পালো তলত 2 পালো আৰু এফালে দূৰত্বৰ এককটো কি হ'ব এই কিলোমিটাৰটো হৈ যাব সো কিলোমিটাৰ হৈ হ'ব না ইয়াত গতিকে ওপৰত 5 তলত 2 গতিকে এটো যদি হৰণ কৰি কিমান পাম 2 ৰে 5ক হৰণ কৰি 2 দুগুণ 4 1 থাকি গল দশমিক দিলো 10 হৈ গল 2 5 গুণ 10 2.5 কিলোমিটাৰ 2.5 কিমান কিলোমিটাৰ অপচন 3 টো শুদ্ধ উত্তৰ 2.5 কিলোমিটাৰ ওকে গতিকে এনেকে আমি ফৰ্মুলা লগাই পেলাই আৰামছে উলিয়াব পাৰো সো নেক্সট আহিলো এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ পাৰ ঘণ্টা দ্ৰুতিত গতি কৰিছে 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক কিমান সময় লাগিব সো সময় উলিয়াব লাগে আমি জাস্ট প্ৰথমতে আমাৰ দ্ৰুতিৰ ফৰ্মুলাটো লগাই লম কি আছিল ফৰ্মুলাটো st = d কিন্তু আমাৰ ইয়াত কি উলিয়াবলৈ কৈছে ইয়াত সময় উলিয়াবলৈ কিমান সময় লাগিব অৰ্থাৎ সময় উলিয়াবলৈ কৈছে সময় যদি উলিয়াই তেতিয়া আমি কি কৰিব t টো ৰখাব লাগিব যদি আমি t টো ৰখাও অকলহৰীয়া কৰো t লগত s টো কি হৈছে পূৰণ হৈ আছে যেটো পূৰণ হৈ থাকে এইটো হৰণ হ'বগে আৰু এফালে সমাসৰ পিছত কি আছিল d আছে গতিকে ওপৰত d টো আহিব এটো তোমালোকে এনেকে মনত ৰাখিবা ঠিক আছে যেটোকে তোমালোকে উলিয়াব লাগে না হেতুকে অকলহৰীয়া কৰিবা অৰ্থাৎ আমাক ইয়াত কিমান সময় লাগিব বুলি কৈছে অৰ্থাৎ তেতিয়া আমি গম পালো t মানে সময় হা t উলিয়াব লাগে t উলিয়াবলৈ হলে t টো অকলহৰীয়া কৰিব লাগে এনেকে অৰ্থাৎ t লগত যোগ বিয়োগ পূৰণ হৈ থকা সকলোবোৰ সমান চিহ্নৰ পিছলৈ পঠাই দিব লাগে কিন্তু ইয়াত t লগত কোন কি হৈ আছে t লগত s টো পূৰণ হৈ আছে হেকাৰণে t টো ৰখাই দিলো আৰু s টো সমান চিহ্নৰ পিছলৈ পঠাই দিলো
হৰণ হ'লগে কিয় পূৰণ যদি হৈ থাকে সমান চিনৰ পিছলৈ গ'লে হৰণ হয় ওকে গতিকে সেই সৰু সৰু কনসেপ্টবোৰ তেনেকে দি গৈ আছো আৰু তোমালোকে এইকেইটা লিখি ৰাখিবা আৰু এইকেইটা মনত ৰাখিবই লাগিব সৰু সৰু হ'ব পাৰে কিন্তু বহুত ডাঙৰ ডাঙৰ কাম কৰে গতিকে এতিয়া টি উলিয়াবৰ কাৰণে কি কৰিব লাগিব ওপৰত আমি দূৰত্ব পাতিব লাগিব কাৰণ ডি মানে কি ডি মানে দূৰত্ব হয় সো দূৰত্ব কিমান 4 কিলোমিটাৰ সৰি 400 কিলোমিটাৰ 400 কিলোমিটাৰ স্পিডটো কি হয় স্পিডটো হৈছে 80 কিলোমিটাৰ পাৰ ঘণ্টা 80 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে এইটো সময়ৰ একক কি হ'ব ইয়াত ঘণ্টা হ'ব কাৰণ ইয়াত এককবোৰ মিলি আছে না এককবোৰ যদি মিলি থাকে মিলাবলগীয়া একো নাই কাৰণ এইটো কিলোমিটাৰ এইফালেও কিলোমিটাৰ পাৰ ঘণ্টা সো এককবোৰ মিলি থাকিলে মিলাবলগীয়া নাথাকে গতিকে আমি জাস্ট কটাকটি কৰি দিলে উত্তৰ পাই যাম আমি এইটো শূন্যৰ লগত এইটো শূন্য কাটিলো তাৰ পিছত 8 ৰে 40ক 8 5 গুণ 40 গতিকে টি মানে কিমান পালো তেতিয়া হলে 5 ঘণ্টা পালো উত্তৰ কি পালো অপচন 1 টো পালো 5 ঘণ্টা গুৰে ফৰ্মুলা লগাই বলে বহুত সহজকৈ উলিয়াব পাৰি ঠিক আছে হা নেক্সট আহিলে চোৱা এই কৈছে এখন গাড়ীয়ে 420 কিলোমিটাৰ দূৰত্ব 3 ঘণ্টাত অতিক্ৰম কৰে ৰেল গাড়ীখনৰ দ্ৰুতি সো দ্ৰুতি উলিয়াব লাগে দ্ৰুতি উলিয়াবৰ কাৰণে কি কৰিব লাগিব ফৰ্মুলাটো কি আছিল s t = d সো দ্ৰুতি মানে কি আছিল দ্ৰুতি মানে হৈছিল স্পীড ঠিক আছে দ্ৰুতি মানে কি আছিল স্পীড s হয় কাৰণে s টো উলিয়াবৰ কাৰণে s টো ৰখাব লাগিব অৰ্থাৎ s ৰ লগত যেটো t ইয়াত পূৰণ হৈ আছে হেতু সমানচিনৰ পিছলৈ পঠিয়াব লাগিব আৰু সমানচিনৰ পিছলৈ যদি পূৰণ হৈ থকাটো পঠিয়াই পূৰণ হৈ থকাটো সমানচিনৰ পিছত গৈ পেলাই হৰণ হ'বগে হৰণ হলে তলত বহে আৰু পিছত কি আছিল d আছিল d হৈ গল তেতিয়া হলে এটা স্পিড পাবৰ কাৰণে আমি কি কৰিব লাগিব ওপৰত দূৰত্ব আৰু তলত সময় দি পেলাই আমি কটাকটি কৰিলে পাই যাম সো এতিয়া আমি d মানে কিমান d মানে হৈছে 420 কিলোমিটাৰ d মানে কিমান 420 কিলোমিটাৰ আৰু t মানে কিমান এয়া 3 ঘণ্টা ওকে 3 ঘণ্টা সো ইয়াত 3 ঘণ্টা লিখি দিলো ইয়াত 3 ঘণ্টা লিখি দিলো তেতিয়া ইয়াত কি আহিব কিলোমিটাৰ আহিব কাৰণ ইয়াত 400 কিলোমিটাৰ আছে আৰু তলত কি আহিব 3 ঘণ্টা আহিব সো আমি যদি কটাকটি কৰো 3 ৰে 42ক কেবাৰ যাব 3 গুণ 3 4 3 গুণ 3 এক মানে 1 থাকি গল এফালে 12 হলগে 3 4 গুণ 12 আৰু 0 ঠিক আছে গতিকে 140 আহিলে অৰ্থাৎ আমি s = 140 এফালে কিলোমিটাৰ আছে ওপৰত কিলোমিটাৰ পাৰ তলত আছে h ঘণ্টা গতিকে স্পিড কিমান হল 140 কিলোমিটাৰ পাৰ ঘণ্টা অপচন 4 টোৱে শুদ্ধ উত্তৰ ওকে এনেকে ফৰ্মুলা লগাই পেলাই বহুত সহজকৈ উলিয়াব পাৰে নোৱাৰে কোৱা জাস্ট তোমালোকে অকন মনোযোগেৰে চোৱা আৰু ৰিভাইজ কৰিবা ঠিক আছে এবাৰতে তোমালোকে বুজি হয়তো নাপাব পাৰা আৰু তোমালোকে যদি বেছি স্পিড যেন লাগে স্পিডটো কমাই লবা ঠিক আছে বা অকমান যদি স্লো লাগে তেতিয়া স্পিডটো বঢ়াই লব পাৰিবা ইউটিউবৰ সেটিংছত গৈ পেলাই এইটো মিলাই লব পাৰিবা ঠিক আছে তাৰপিছত কৈছে কি চোৱা এখন বাছে 30 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে গতি কৰিছে আধা মিনিটত ই কিমান দূৰত্ব অতিক্ৰম কৰিব বহুত সহজ কাৰণ দূৰত্ব উলিয়াবলৈ কৈছে না ইয়াত আমাৰ ফৰ্মুলাটো কি আছিল s t = d সো d উলিয়াবৰ কাৰণে আমি s আৰু t পূৰণ কৰি দিব লাগিব গতিকে d উলিয়াবৰ কাৰণে d ৰাখিলো s মানে কি হয় s মানে দ্ৰুতি কিমান 30 মিটাৰ পাৰ সেকেন্ড আৰু t মানে কিমান হয় t মানে হৈছে আধা মিনিট মানে কিমান আধা মিনিট মানে হৈছে 30 সেকেন্ড ঠিক আছে গতিকে আমি 30 লিখিম ইয়াত কাৰণ এটো কি মিটাৰ পাৰ সেকেন্ড আছে না গতিকে মিনিটটো কি হলে নিব লাগিব সেকেন্ডলৈ নিব লাগিব কাৰণ একক কেটা একে কৰিব লাগে ইয়াৰ সময়ৰ একক কি দিয়া আছে মিনিট দিয়া আছে ইয়াৰ সময়ৰ একক কি দিয়া আছে সেকেন্ড দিয়া আছে গৰে মিনিট সেকেন্ড হ'ব নোৱাৰিব মিনিট হলে দুইটাই মিনিট হ'ব লাগিব সেকেন্ড হলে দুইটাই সেকেন্ড হ'ব লাগিব সেই কাৰণে এতিয়া আমি কি কইলো যেটো ডিসটেন্স মানে ডিসটেন্স টু কিমান ডিসটেন্স টু লিয়াবৰ কাৰণে আমি s অৰ্থাৎ স্পিডটো প্ৰথমে ললো 30 মিটাৰ পাৰ সেকেন্ড এয়া তাৰপিছত t টাইম ললো টাইম কিমান আধা মিনিট অৰ্থাৎ 30 সেকেন্ড ললো গতিকে এটো পূৰণ কৰি দিম আমি পাই যাম পূৰণ কৰিলে কি কৰিবা এটো সংখ্যাটো পূৰণ কৰিলে 3 3 গুণ 9 আৰু লগত দুটা শূন্য আছে নাই লগত দুটা শূন্য এনেকৈ বহাই দিলে হৈ যাব 900 এটো d মানে কি ডিসটেন্স দূৰত্বৰ একক কি হয় ইয়াত কি হৈছে মিটাৰ আহিছে ঠিক আছে গতিকে ইয়াত মিটাৰ আহিব অপচন কোনটো শুদ্ধ উত্তৰ অপচন 3 টো শুদ্ধ উত্তৰ সো নেক্সট আহিলে কৈছে কি এজন মানুহে 15 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব এটো বহুত সহজ এটো দূৰত্ব কিমান দূৰত্ব বুলি কৈছে সো দূৰত্ব উলিয়াবৰ কাৰণে কি কৰিব তোমালোকে নিজে কৰিবা মই জাস্ট আইডিয়াটো দিম হা
কাৰণ আমাক এইটো দিয়া আছে এছ দিয়া আছে কিমান 15 মিটাৰ পাৰ ছেকেণ্ড আৰু ইয়াত টাইম দিয়া আছে 20 ঘণ্টা কিন্তু আমি টাইমটো সেকেন্ডলৈ নি লব লাগিব কাৰণ ইয়াত কিহত আছে সেকেন্ডত আছে গৰে ইয়াত 20 ঘণ্টাটো সেকেন্ডলৈ নিবলৈ হলে আমি 20ক কি কৰিব লাগিব 3600 ৰে পূৰণ কৰি দিব লাগিব কাৰণ 3600 সেকেন্ডত হে 1 ঘণ্টা হয় গটিকে এই 3600 ৰে 20 ঘণ্টাটো পূৰণ কৰি দিলেহে গোটেই বস্তুটো সেকেন্ডলৈ গুছি যাব ঠিক আছে তাৰছত আমাক উলিয়াবলৈ কৈছে কি আমাক উলিয়াবলৈ কৈছে দূৰত্ব কি উলিয়াবলৈ কৈছে দূৰত্ব গতিকে দূৰত্ব উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিল STD আছিল গতিকে STD ওকে এনেকে STD ঠিক আছে তেতিয়া হলে আমি D আৰু S মানে কি হ'ব S মানে এয়া 15 আমি লিখিলো 15 মিটাৰ পাৰ সেকেন্ড আৰু পূৰণ এটো 20 ঘণ্টা টাইম মানে কি 20 ঘণ্টা কিন্তু 20 ঘণ্টা কৰি নহব কৈছো 20 ঘণ্টাৰ লগত 3600 পূৰণ কৰি দিব লাগিব অৰ্থাৎ এই গোটেই কিটা যদি পূৰণ কৰা যায় তেতিয়া হলে আমাৰ উত্তৰটো পোৱা যাব ঠিক আছে এককটো কি হ'ব ইয়াত মিটাৰ হ'ব ঠিক আছে মানে মিটাৰ ইয়াত অপচনত মিটাৰ নাই গতিকে তোমালোকে কি কৰিব লাগিব কিলোমিটাৰলৈ নিব লাগিব অৰ্থাৎ এইটো যদি পূৰণ কৰিবলৈ যেটো পাবা না এইটো পূৰণ কৰিবলৈ যেটো পাবা হেতুক 1000 ৰে আমি হৰণ কৰি দিব লাগিব 1000 ৰে হৰণ কৰি দিলেহে উত্তৰটো পাবা 1000 ৰে কিয় হৰণ কৰিবা কাৰণ তোমালোকে এইটো পূৰণ কৰিলে তুমি কিহত পাবা মিটাৰতহে পাবা ইমান মিটাৰ পাবা হা কিন্তু আমাৰ উত্তৰ কেটাৰ কি আছে মিটাৰ আছে জানো নাই কিলোমিটাৰহে আছে গটিকিটা গটিকে এই মিটাৰটোকে কিলোমিটাৰলৈ আমি নিব লাগিব কিলোমিটাৰলৈ নিবলৈ হলে 1000 ৰে হৰণ কৰি দিব লাগে ঠিক আছে ধৰা হল তোমালোকে জানিবা এইটো পূৰণ কৰি পেলাই কিবাটা xyz কিবাটা পালা এই গুটিটো পূৰণ কৰি পেলাই জানিবা তুমি xyz কিবাটা নাম্বাৰ পালা এইটো কি আহিব এককটো মিটাৰত আহিব কিন্তু এইটো তুমি কি হলে নিব লাগিব কিলোমিটাৰলৈ সো কিলোমিটাৰলৈ নিবলৈ হলে তলত 1000 ৰে হৰণ কৰি দিবা আৰু এফালে কিলোমিটাৰ বুলি লিখি দিবা তেতিয়া তোমালোকৰ ইয়াৰ উত্তৰটো ওলাই যাব ঠিক আছে কমেন্ট বক্সত জনাবা যদি নোৱাৰা তেতিয়াও কমেন্ট বক্সত জনাবা ওকে সো নেক্সট আহিলে সোৱা কৈছে যাত্ৰা আৰম্ভ কৰাৰ সময়ত এখন গাড়ীৰ মিটাৰে 678.3 কিলোমিটাৰ দেখুৱাইছে যাত্ৰা শেষ হোৱাৰ মুহূৰ্তত মিটাৰটোৱে 913.5 কিলোমিটাৰ লিখা দেখাইছে যাত্ৰাৰ সময়ত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিলে এইটো একেবাৰে ইজি কি কৰিব লাগে কাৰণ যেহেতু যাত্ৰা যেতিয়া আৰম্ভ কৰিব লৈছা ইমানত ইয়াত জেনিবা দেখুৱাইছে কিমান 678.3 দেখুৱাইছে আৰু যাত্ৰা কৰি 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 গৈ থকা পিছত বাঢ়ি গৈছে না এটো বাঢ়ি গৈ আছে অৰ্থাৎ লাষ্টত কি দেখুৱা লাগে লাষ্টত দেখুৱা লাগে ইয়াত এটো 913.5 কিলোমিটাৰ বা 5 কিলোমিটাৰ লিখা আছে তেতিয়া হলে এই দূৰত্ব তুলিবৰ কাৰণে কি কৰিব লাগিব জাস্ট তোমালোকে এইটো পাইটো বিয়োগ কৰি দিলে উত্তৰ হৈ যাব সো তোমালোকে কৰিবা কিমান হ'ব 913.5 বিয়োগ 678.3 গতিকে এনেকে বিয়োগ কৰি দিলে উত্তৰটো ওলাই যাব হা বিয়োগটো কৰি দিও ঠিক আছে 5 ৰ পৰা 3 গলে কি হ'ব 2 হ'ব আৰু দশমিক বহুৱা এফালে 13 3 ৰ পৰা 8 না যায় গতিকে 13 কৰি লব লাগিব 13 কৰাৰ লগে লগে কিমান হ'ব 8 পাছে 13 5 আহিব আৰু এফালে 1 আছিল গুছি গল শূন্য থাকিলে 10 হল 10 ৰ পৰা 7 গলে 3 আৰু এফালে কিমান থাকিব 9 ৰ পৰা 1 গুছি গল 8 থাকিব 8 ৰ পৰা 6 গল 2 235.2 গতিকে ইয়াত অপচনটো নাই কিন্তু উত্তৰটো এইটোই হ'ব ঠিক আছে হয়তো বিয়োগ কৰোতে গণ্ডগোল হৈছে তোমালোকে কৰি চাবা ভালকে যদি ভুল হৈছে মই আকৌ কৰি চাইছো ঠিক আছে কিমান 913.5 913.5 minus 678.3 678.3 235.2 ঠিক আছে এইটো আমাৰ বিয়োগ কৰি ঠিক আছে কিন্তু আমাৰ অপচনটো অকমান গণ্ডগোল হৈছে একো কথা নাই এই অপচন সাইডত আছে দেখোন মই মনহে কৰা নাছিল 235.2 অপচন সাইডত আছে কিমান কিলোমিটাৰ হ'ব ওকে সো গতিকে অপচনটো কি পালো আমি অপচন সাইডটো পালো নেক্সট আহিলো সোৱা নেক্সট এখন ৰেলগাড়ীয়ে 75 কিলোমিটাৰ পাৰ ঘণ্টা সুষম দ্ৰুতিত গতি কৰিছে এটো আমাৰ কি হ'ব এস আহিব দ্ৰুতি আৰু 350 কিলোমিটাৰ দূৰত্ব অৰ্থাৎ ডি অতিক্ৰম কৰিবলৈ ৰেলগাড়ীখনক কিমান সময় লাগিব গতিকে একেবাৰে ইজি কাৰণ আমাৰ ফৰ্মুলা কি আছিল st = d আৰু আমাক উলিয়াবলৈ কৈছে কি কিমান সময় লাগিব অৰ্থাৎ টি টো ৰখাই দিয়া টি টো ৰখালে এই s টো কি হ'ব
এই এছটো সমান চিহ্নৰ পিছলৈ যাব আৰু হৰণ হ'বগে কাৰণ টি লগত পূৰণ হৈ আছে না সেইকাৰণে এইটো তাৰপিছত ওপৰত বহোৱা দূৰত্ব কিমান এইটো দূৰত্ব কিমান ঠিক আছে এইটো 350 ওপৰত বহোৱা আৰু তলত স্পীড কিমান স্পীড আমাক ইয়াত দিয়া আছে 75 কিলোমিটাৰ পাৰ ঘণ্টা গতিকে এইটো কটাকটি কৰি হৰণ কৰি পেলাই তোমালোকে উত্তৰ উলিয়াই দিবা যিটোৱে পায় এইটোৱে শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট আহিলো ইয়াতে কৈছে যে এজন চাইকেল আৰোহীয়ে 1.2 কিলোমিটাৰ দূৰত্ব 3 মিনিটত অতিক্ৰম কৰিলে চাইকেল আৰোহীজনে প্ৰতি ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব সো দূৰত্ব উলিয়াবলৈ গৈছে প্ৰতি ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ আমাক স্পীড উলিয়াবলৈ গৈছে কাৰণ স্পীডটোতে কি হয় প্ৰতি ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব বুজাই স্পীড উলিয়াবলৈ গৈছে তাৰমান স্পীড উলিয়াবৰ কাৰণে আমি কি লাগিব আমাক ডি আৰু টি লাগিব ঠিক আছে ফৰ্মুলাৰ পৰা ডাইৰেক্ট আহিছো কাৰণ আমি লিখিছিলো এছ টি ইকুৱেল টু ডি বুলি এতিয়া আমাক স্পীড লাগে বুলি কেনেকৈ গম পাইছো কাৰণ ওই প্ৰতি ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব কাৰণ এইটোৱে স্পীড হয় না প্ৰতি ঘণ্টাত অতিক্ৰম কৰা দূৰত্বটোৱে এটা স্পীড হয় গৈ স্পীড উলিয়াবৰ কাৰণে আমি কি লাগিব এছ ৰখালো এছ টো ৰখালে আমাৰ টি টো এইফালে গুছি আহিলে তাৰ পিছত আমি ডি টো ওপৰত বহুৱাম উত্তৰ পাই যাম এতিয়া ডি টো কি হ'ব ডি টো হৈছে 1.2 হ'ব আৰু এইফালে 3 মিনিট আছে কিন্তু 3 মিনিট হলে নহব কাৰণ কেলে প্ৰতি ঘণ্টাত বুলি কৈছে প্ৰতি মিনিটত বুলিতো নাই কোৱা না 3 মিনিট হলে নহব আমি ঘণ্টালৈ নিব লাগিব মিনিটত যদি ঘণ্টালৈ নিও হেতু 60 ৰে হৰণ কৰি দিব লাগিব ঠিক আছে তেতিয়া ঘণ্টালৈ গুছি যাব তাৰ পিছত আমাৰ কি হ'ব এতিয়া এই যেটো 60টো এই 60টো একেবাৰে ওপৰলৈ পূৰণ হৈ যাব অৰ্থাৎ 1.2 ইনটু আমি 60 কৰি দিম ওকে তলত আমি 3 কৰি দিম তাৰপিছত আমি যদি কটাকটি যদি কৰো 3 ৰে আমি 60 3 20 60 কৰিব পাৰো আৰু এতিয়া আমি এই দুটা পূৰণ কৰি দিলে আমাৰ উত্তৰ ওলাই যাব ঠিক আছে 1.2 ইনটু 20 ঠিক আছে 2 বাৰ 24 এফালে 0 এটা আছে গতিকে এটাৰ আগত দশমিক গতিকে 20.0 হল অৰ্থাৎ স্পীড কিমান পালো 24 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব 24 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব ইয়াত 24 টো আছে কিলোমিটাৰ পাৰ ঘণ্টা আছে মিটাৰ পাৰ ঘণ্টা আছে মিটাৰ পাৰ সেকেন্ড আছে কিন্তু আমাৰ এককটো কি হ'ব 24 কাৰণ এটো কিলোমিটাৰ আছিল 24 কিলোমিটাৰ এই মিনিটটো আমি কি লৈ নিলুগে ঘণ্টা লৈ নিলুগে সেই কাৰণে উত্তৰটো কি হ'ব 24 কিলোমিটাৰ পাৰ ঘণ্টা হ'ব